প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ আৰু এটা নতুন আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু চৰকাৰী ঘৰৰ নতুন লিষ্টত নাম আহিছে, সেইসকলৰ একাউণ্টত কিন্তু অহাকালি চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। এতিয়া যদি আপোনালোকে এতিয়া চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চাব লাগিব। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব বা আপোনাৰ এখন ঘৰৰ পইচা সোমাই গৈছে। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pmayg.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া এইটো অফিচিয়েল অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 2 নম্বৰত দিয়া আছে আৱাসত। এতিয়া আপোনালোকে ফাৰ্ষ্ট আৱাসৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো অপশ্যন আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। হোৱাৰ পিছত ইয়াত চাব, ইয়াত কিন্তু ABCD অপশ্যন দিয়া আছে, অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো H নম্বৰ অপশ্যন দিয়া আছে, ইয়াত আৰু তলত আহি যাব। ইয়াত চাব, এই যিটো H নম্বৰ অপশ্যন দিয়া আছে ছ'চিয়েল এবাউট ৰিপৰ্ট। ইয়াত চাব, ইয়াত যিটো Hৰ 1 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে Hৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ আহি যাব এনেকুৱাকৈ। ইয়াত চাব দিয়া আছে অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, ছিলেক্টত ক্লিক কৰিব। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয়, আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম, পঞ্চায়ত নামটো ইয়াত ছিলেক্ট কৰি লৈ ল'ব। ফাৰ্ষ্ট ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত ব্লকৰ নাম, তাৰপিছত আপোনাৰ পঞ্চায়ত নাম ছিলেক্ট কৰি লৈ ল'ব। এতিয়া ইয়াত আহি যাব চন, ছিলেক্টত ক্লিক কৰিব। ইয়াত চাব, ইয়াত কিন্তু বহুতো চন দিয়া আছে। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব দিয়া আছে 24 and 25। আপোনালোকে ইয়াৰ পৰা 24 and 25 ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব তলত আহি যাব 24 and 25 ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে ছিলেক্টত ক্লিক কৰিব। ইয়াত 1 নম্বৰত আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আহি যাব। আপোনালোকে সেইটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দিয়ে আপোনালোকে এতিয়া চাৰিমূৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰিমূৰৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ পঞ্চায়তৰ নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত চাব লিষ্টটো আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আপোনাৰ নাম, তাৰপিছত আপোনাৰ গাৰ্জিয়ান নাম, তাৰপিছত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ আহি যাব। এতিয়া আপোনালোকে লিষ্টটো চেক কৰি ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত ফাৰ্ষ্ট আপোনাৰ নামটো চাব, তাৰপিছত এইফালত আপোনাৰ গাৰ্জিয়ান নামটো চাব। যদি আপোনালোকৰ এইটো লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনাৰ নামটো সম্পূৰ্ণ ভেৰিফিকেশ্যন হৈ গৈছে, আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, সেইসকলে আজিয়ে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰক এনেকুৱাকৈ। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। আপোনালোকে আপোনাৰ একাউণ্টটো চেক